মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। PM কিষাণৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। শীঘ্ৰেই কৃষকৰ একাউণ্টত জমা হ'ব 21 নং কিস্তিৰ ধন। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে। 4খন ৰাজ্যৰ কৃষকে লাভ কৰিলে PM কিষাণৰ 21 নং কিস্তিৰ ধন। যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে। সম্পূৰ্ণ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। ইতিমধ্যে 4খন ৰাজ্য পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে PM কিষাণৰ 21 নং কিস্তিৰ ধন। বান আৰু বৰষুণৰ সমস্যাৰ বাবে 4খন ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে PM কিষাণৰ ধনৰাশি। অতি শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন। PM কিষাণৰ ধন লাভৰ বাবে আজিয়ে কৰি লওক eKYC আপডেট। যিসকল কৃষকে eKYC সম্পূৰ্ণ কৰা নাই অতি শীঘ্ৰেই সম্পূৰ্ণ কৰি লওক। আৰু লগতে আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই তেওঁলোকে নাপাব PM কিষাণৰ ধন। নিজৰ নিজৰ নথি পত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক। PM কিষাণৰ হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে নাই সেয়াও পৰীক্ষা কৰক। আপোনাৰ যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ, আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 155261। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনিত ধন নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ। এতিয়াও যদি ধন পোৱা নাই ফোন কৰক আৰু লাভ কৰক অৰুণোদয় আঁচনি 1250 টকা। হয় দৰ্শকসকল, অৰুণোদয় আঁচনিত ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে দিলে ডাঙৰ খবৰ। এতিয়াও যদি আপুনি অৰুণোদয় আঁচনি 1250 টকা লাভ কৰা নাই তেন্তে চিন্তা নকৰিব, কিয়নো অৰুণোদয় আঁচনিত ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। চৰকাৰে মুকলি কৰা সেই বিশেষ নম্বৰত আপুনি ফোন কৰি দিয়ক অভিযোগ, আৰু সেই বিশেষ ফোন নম্বৰটো হৈছে 1800202626। প্ৰতিদিন আপুনি পুৱা 10 বজাৰ পৰা 6 বজালৈ ফোন কৰিব পাৰিব এই নম্বৰত। অৰুণোদয় আঁচনি লাভ নকৰা মহিলাসকলৰ বাবে ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। 7 অক্টোবৰত মুকলি কৰি দিয়া হৈছিল অৰুণোদয় আঁচনি হিতাধিকাৰীৰ ধন। কথা আপোনালোকক ক'ব খোজো, অৰুণোদয় 3 সংখ্যা বাঢ়িলে সংখ্যাৰ লগত আঁচনিও বাঢ়িব লাগিব। সেইকাৰণে আমি কৈছো যে 1 নৱেম্বৰৰ পৰা আমি এটা নতুন আঁচনি আৰম্ভ কৰিম। ৰেচন কাৰ্ড সকলোৰে আছে নে নাই? হাত দাঙকচোন। আমাৰ বুথতো হাত দাঙক, যোনে যোনে চাই আছে আমাক। ৰেচন কাৰ্ড আছে নে নাই সকলোৰে? বঢ়িয়া। এই ৰেচন কাৰ্ডত আমি কি পাইছিলো? এতিয়ালৈকে আমি ৰেচন কাৰ্ডত চাউল পাইছিলো। 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি আপোনালোকক দালি, নিমখ আৰু চেনি কম দামত দিয়া আমি আৰম্ভ কৰিম। 1 তাৰিখৰ পৰা চাউলৰ লগতে দালি, নিমখ আৰু চেনিও আপোনালোকে কম দামত পোৱা আৰম্ভ কৰিব। কি বাকী থাকিলে? গেছ বাকী থাকিলে আৰু মিঠাতেল বাকী থাকিলে, হয় নে নহয়? কি কি বাকী থাকিলে? গেছ আৰু মিঠাতেল, হয় নে নহয়? এতিয়া কাৰ কাৰ ঘৰত গেছৰ কানেকশ্যন আছে? হাত দাঙক। সকলোৰে আছে। এতিয়া আমি যে আপোনালোকক গেছৰ ফৰ্মখন দিছিলো, গেছৰ ফৰ্মখন ফিল-আপ কৰি দিয়ক। তেতিয়া কি হ'ব? যেতিয়া আপোনালোকে গেছ কিনিব আপোনালোকৰ বেংক একাউণ্টত মই আৰু 250 টকা পুটুক কৰি দি দিম। হ'ব? 950 টকা গেছৰ দাম, 250 টকা চৰকাৰে দিলে 700 টকা হ'ব। আৰু 550 টকাৰ গেছৰ দাম চৰকাৰে 250 টকা দিলে 300 টকা হ'ব। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিম, গেছৰ প্ৰপত্ৰখন অতি সোনকালে
আপোনালোকে আমাক পূৰণ কৰি দিয়ক।